আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 2.1 কুৱেশ্যন নং 1 2 3 4 5 6 7 8 9 গোটেইখিনি কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই চাহ পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক যিটো তোমালোকৰ চেপ্টাৰ 2 বহুপদ অৰ্থাৎ পলিনমিয়েলছৰ অনুশীলনী 2.1 আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো চোৱা, অনুশীলনী 2.1 কৰাৰ আগতে কেইটামান বস্তু তোমালোকে জানি লোৱা, আৰু এইকেইটা বস্তু জানিলে তোমালোকে অনুশীলনী 2.1 আটাইখিনি অংক একেবাৰে সহজতে কৰিব পাৰিবা। তো চোৱা, প্ৰথমে মই যদি এনেকে যদি লিখো যে 2x², ইয়াতে x y z এনেকুৱাবিলাকক কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়। কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়। আৰু এই চলকৰ লগত থকা সংখ্যাটোক কোৱা হয় সহগ। কি বুলি কোৱা হয়? সহগ। এইখিনি মনত ৰাখিবা। আৰু ওপৰত থকা যিটো এনেকে ওলমি থাকিব বা তোমাৰ এইটো এক্সৰ ওপৰত যিটো হেৰি আছে, এইটো কোৱা হয় ঘাত। কি বুলি কোৱা হয়? ঘাত বুলি কোৱা হয়। আৰু এই গোটেইখিনি অৰ্থাৎ 2x, এই গোটেইখিনিক কি বুলি কোৱা হয়? পদ বুলি কোৱা হয়। কি বুলি কোৱা হয়? পদ বুলি কোৱা হয়। গতিকে কেইটা বস্তু ইয়াতে শিকিলা? ইয়াতে 4টা বস্তু শিকিলা। প্ৰথমতে হ'ল চলক। চলক মানে কি? এই ধৰা ABCD যিখিনি x y z আছে এইখিনিক কোৱা হয় চলক, আৰু ইয়াৰ লগত থকা সংখ্যাটোক কোৱা হয় সহগ, আৰু ওপৰত থকাটোক ঘাত বুলি কোৱা হয়, আৰু এই আটাইখিনিক কি বুলি কোৱা হয়? এটা পদ বুলি কোৱা হয়। ঠিক আছে। চ' এইখিনি জনাৰ লগতে তোমালোকে আৰু কেইটামান বস্তু জানিব লাগিব। সেইকেইটা হ'ল এক পদ। চোৱা, এটা হ'ল এক পদ, তাৰপিছত 2 নম্বৰটো হ'ল দ্বিপদ। 2 নম্বৰটো কি? যে দ্বিপদ। তাৰপিছত 3 নম্বৰটো হ'ল ত্ৰিপদ। 3 নম্বৰটো কি? যে ত্ৰিপদ। গতিকে এইকেইটা বস্তু ভালদৰে শুনাচোন। এক পদ মানে হ'ল তোমাৰ যে ধৰা 3x, তাৰপিছত ধৰা -2x, অৰ্থাৎ এটা এটা চলক থকা এক পদ। ঠিক আছে। 2 নম্বৰটো হ'ল যে দ্বিপদ। চাবা, ইয়াতে যদি মই যদি x+2 লিখো, ইয়াতে ইয়াত এইটো এটা পদ, এইটো এটা পদ। গতিকে কেইটা পদ? ইয়াতে দুটা পদ। তাৰপিছত ইফালে যদি কওঁ যে 3y² + 9, ইয়াতে চোৱাচোন এটা পদ দুটা পদ, অৰ্থাৎ দুটা পদ, অৰ্থাৎ ইত্যাদি। নেক্সট যদি মই কওঁ ত্ৰিপদ, ত্ৰিপদ মানে ধৰা 2x + 3y + 10, এইটো কি? এটা ত্ৰিপদ হ'ল। ঠিক আছে, মানে তিনিটা পদ, এটা পদ, দুটা পদ, তিনিটা পদ, অৰ্থাৎ প্লাছৰ ইফালে থকাটো এটা পদ, এনেকে মনত ৰাখিবা। গতিকে এক পদ, দ্বিপদ, ত্ৰিপদ, বুজি পাইছা? নেক্সট যদি মই কওঁ যে ত্ৰিপদৰ পিছত কি? বহুপদ। ত্ৰিপদৰ পিছত কি? বহুপদ। এতিয়া বহুপদ মানে কি? কোনো লিমিট নাই। ধৰা ইয়াতে কৈছো যে x + y + z -10, ইয়াতে কি তিনটাতকে বেছি আছে নে নাই? তিনটাতকে বেছি থকা কেইটাক কি বুলি কোৱা হয়? বহুপদ বুলি কোৱা হয়। চ' এইখিনি জানিলে তোমালোকে কি কৰিব পাৰিবা? অকমান সহজ পাবা। চ' ইয়াৰ পিছত চোৱা, এতিয়া চোৱা, আমি এই বহুপদটোক আকৌ কি কৰিম? ভাগ কৰিম। তো চোৱা, বহুপদক আকৌ এক নম্বৰ ৰৈখিক বহুপদ বুলি ক'ম। চোৱা, যে ৰৈখিক বহুপদ, আৰু এইখিনি তোমালোকৰ লাগিব। 2 নম্বৰটো ক'ম যে দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ কোনখিনি? আগতে শিকিছো যে এক পদ, দ্বিপদ, সেনেকুৱাখিনি, হয় নে নহয়? গতিকে এতিয়াৰখিনি ভালদৰে চোৱা, যে ৰৈখিক বহুপদ মানে হ'ল, ধৰা মই ধৰিছো যে x + 6y - 5, এতিয়া চোৱাচোন, এক্সৰ ঘাত কিমান? 1। গতিকে এনেকুৱা 1 থকাখিনিক কি বুলি কোৱা হয়? ৰৈখিক বহুপদ। নেক্সট যে দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ ক্ষেত্ৰত মই যদি ইয়াতে কওঁ 2x - 5, এতিয়া কি? দুটা বহুপদ আছে, আৰু তাৰোপৰি কি আছে? যে এক্সৰ ওপৰত কি আছে? 2 হ'ল কি? ঘাত। গতিকে এইটোৰ ক্ষেত্ৰত এইটো কি হ'ব? দ্বিঘাত বহুপদ। ঠিক একেদৰে মই যদি কওঁ যে 3x² + 9, এইটো কি হ'ব? দ্বিঘাত বহুপদ। ঠিক আছে এইখিনি। তাৰপিছত নেক্সট 3 নম্বৰটো হ'ল যে ত্ৰিঘাত বহুপদ। চোৱা, যে ত্ৰিঘাত বহুপদ কোনখিনি? মই তোমাক দেখুৱাই দিওঁ। ত্ৰিঘাত বহুপদ, এই ধৰা তোমাৰ যে 4x³ মানে কি? এক্সৰ ওপৰত কেইটা হেৰি আছে? ঘাত আছে? 3টা। গতিকে এনেকুৱা ক্ষেত্ৰত এইটোক কি বুলি কোৱা হয়? ত্ৰিঘাত। তাৰোপৰি মই যদি কওঁ যে ইয়াতে 2x² - 6x² + x - 9, এনেকুৱা ক্ষেত্ৰতো এইটো কি হ'ব? যে ত্ৰিঘাত বহুপদ হ'ব। ঠিক আছে, এইখিনি হ'ল বহুপদৰ এইখিনি ধাৰণা। চ' এতিয়া আমি অনুশীলনীৰ অংকখিনিত যাম। অনুশীলনীৰ অংকখিনি একেবাৰে সহজ হ'ব এতিয়া। চোৱা, ত' অনুশীলনী 2.1 1 নম্বৰ কি কৈছে? যে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়? তোমাৰ উত্তৰৰ যুক্তি দিয়া। কোনটো এক চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়? আমি কি কৰিব লাগে? উত্তৰৰ যুক্তি দিব লাগে। তো 1 নম্বৰ কি আছে? চোৱা, যে 4x² - 3x, 4x² - 3x + 7। ইয়াতে চোৱাচোন, আৰু এটা কথা মনত ৰাখিবা, যে x বা y চলকৰ ওপৰৰ ঘাতটো কি হ'ব লাগিব? পূৰ্ণ সংখ্যা হ'ব লাগিব। তেতিয়াহে কি হ'ব? পূৰ্ণ সংখ্যা হলেহে বহুপদ হ'ব। এই বস্তুটো ধ্যান দিবা। ইয়াতে যদি এক্সৰ ওপৰত মই যদি কি কৰো? 1/2 যদি দি দিওঁ, সেইটো কি হ'ব? ভুল হ'ব। কাৰণ চব পূৰ্ণ সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয়? 0ৰ পৰা। গতিকে 0 1 2 3 4 এনেকুৱা ক্ষেত্ৰত কি হ'ব লাগিব? এই সংখ্যাবোৰ কি হ'ব লাগিব? এই x² অৰ্থাৎ ঘাতত থাকিব লাগিব পূৰ্ণ সংখ্যাখিনি। এই ডেফিনেশ্যনটো ভালদৰে মনত ৰাখিবা। ইয়াতে যদি মই যদি কওঁ যে 5x পাৱাৰ হাফ, গতিকে এইটো কি নহ'ব? বহুপদ নহ'ব। ঠিক আছে, বহুপদ নহ'ব। কাৰণ কিয়? ইয়াৰে ঘাতটো কি আছে? পূৰ্ণ সংখ্যা নহয়।
গতিকে ইয়াতে চোৱাচোন যে 4x² - 3x + 7 টো বহুপদ হয়নে নহয়? হয়, যে এটা চলকযোগ কি হ'ব? বহুপদ হ'ব। কাৰণ কিয় xৰ সূচকটো কি? পূৰ্ণ সংখ্যা। ঠিক আছে, গতিকে এই উত্তৰৰ যুক্তিটো ইয়াতে লিখি দিবা। যে সমাধান কি হ'ব? হয়, কাৰণ xৰ সূচক, এটা কথা মনত ৰাখিবা, এই ঘাতটোকে আকৌ কি বুলি কোৱা হয়? সূচক বুলিও কোৱা হয়। গতিকে xৰ সূচক পূৰ্ণ সংখ্যা। xৰ সূচক কি? পূৰ্ণ সংখ্যা। গতিকে এইটো কি হ'ব? এটা বহুপদ হ'ব। ঠিক আছে, চ' নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰ কি কৈছে? যে y² + √2, y² + √2। তো এইটো চোৱাচোন, 2 নম্বৰ যে y² + √2, এইটো কি হ'ব? y² ওপৰত কি আছে? ঘাতটো কি আছে বা সূচকটো কি আছে চোৱা, যে সূচকটো আছে 2। গতিকে কি হ'ব? এইটো বহুপদ হ'ব। ঠিক আছে, গতিকে লিখিবা হয়, কাৰণ y ৰ সূচক কি? পূৰ্ণ সংখ্যা। y ৰ সূচক কি? পূৰ্ণ সংখ্যা। ঠিক আছে, চ' এতিয়া নেক্সট 3 নম্বৰটো চোৱা। 3 নম্বৰ আছে 3√10। 3 নম্বৰটো হ'ল যে 3√10 3√t + t√2। t√2 এইটোৰ ক্ষেত্ৰত চোৱাচোন, যে বহুপদ হ'ব নে নাই? বহুপদ নহ'ব। কাৰণ ইয়াতে চোৱা, যে আমি যদি এই থ্ৰী ৰুট টিটো যদি আমি যদি ভাঙো, কি হ'ব? হাফ হৈ যাব। কাৰণ ৰুট ভাঙিলে কি হ'ব? হাফ হৈ যাব। আৰু ইয়াতে কি আছে? t√2। গতিকে চোৱাচোন, টিৰ ওপৰত, অৰ্থাৎ এই টি চলকৰ ওপৰৰ যিটো সূচক বা ঘাত, সেইটো কি আছে? পূৰ্ণ সংখ্যা নহয়, মানে কি তোমাৰ পৰিমেয় সংখ্যাত আছে। গতিকে এইটো কি নহ'ব? বহুপদ নহ'ব। গতিকে লিখি দিবা নহয়, কাৰণ প্ৰথম পদৰ টিৰ সূচক কি নহয়? পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা নহয়। গতিকে আমাৰ 3 নম্বৰৰ হৈ গ'ল। তো 4 নম্বৰ কি দি আছে চোৱা, যে y + 2/y, y + 2/y। এতিয়া চোৱাচোন, এইটো হ'ব নেকি? এতিয়া আমি এইটো কি বুলি লিখিব পাৰো? যে এনেকে লিখিব পাৰো, y প্লাছ, এতিয়া আমি এই 2y, যদি আমি এনেকে যদি লিখো, এই 2/y টোক আমি কেনেকে লিখিব পাৰিম? 2y⁻1, কাৰণ এইটো y ৰ ওপৰত ঘাত আছে 1, ওপৰত ঘাত আছে 1। এই 1টো যদি আমি ওপৰত যদি লৈ যাওঁ, -1 হৈ যাব। গতিকে কি হ'ব? 2y⁻1। এতিয়া 2y⁻1। এতিয়া চোৱাচোন, y ৰ যিটো সূচক বা y ৰ সূচকটো কি ইয়াতে? -1। ঠিক আছে, গতিকে -1টো পূৰ্ণবৰ্গ নহয়। গতিকে এইটো কি নহ'ব? বহুপদ নহ'ব। চ' লিখি দিবা নহয়, যুক্তি দিয়া যে নহয়, কাৰণ এতিয়া দ্বিতীয় পদৰ y ৰ সূচক কি নহয়? পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা নহয়। ঠিক আছে, চ' এতিয়া আমি নেক্সট 5 নম্বৰটো কৰিম। 5 নম্বৰ কি আছে চোৱা, যে x⁻10 + y³ + z⁻50। তো এইটোৰ ক্ষেত্ৰত চোৱাচোন, এইটো হ'ব নেকি? এইটোৰ ক্ষেত্ৰত চোৱা, যে x⁻10 + y³ + z⁻5 আছে। তো ইয়াতে চোৱা, আমি যদি কৰো, তো চব প্ৰশ্নটোত আমাক কৈছিল যে এটা চলকযুক্ত বহুপদ। আমাক প্ৰশ্নটোত কৈছিলে এটা চলকযুক্ত বহুপদ, কিন্তু ইয়াতে চোৱাচোন x, y, z, অৰ্থাৎ তিনিটা চলকযুক্ত, অৰ্থাৎ তিনিটা চলক আছে। গতিকে এই ক্ষেত্ৰত এইটো কি নহয়? যে এটা চলকযুক্ত বহুপদ নহয়। গতিকে ইয়াতে লিখি দিবা যে নহয়, কাৰণ ৰাশিটোত তিনিটা কি আছে? চলক আছে। ৰাশিটোত তিনিটা চলক আছে। গতিকে 1 নম্বৰ আমাৰ আটাইখিনি হৈ গ'ল। তেতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম। 2 নম্বৰ কি কৈছে চোৱা, যে তলৰ প্ৰতিটোৰে x² কি লিখিব লাগে? আমি সহগ লিখিব লাগে। তো সহগ মানে মই তোমালোকক বুজাইছিলো, যে যিটো চলকৰ লগত থকা সংখ্যাটো পূৰণ হৈ থাকে, সেইটোকে কি বুলি কোৱা হয়? সহগ বুলি কোৱা হয়। তো ইয়াতে 2ৰ 1 কি দিছে আমাক? যে 2 + x² + x। ইয়াতে চোৱাচোন, x² সহগ কি হ'ব? যে x² লগত কি পূৰণ হৈ আছে? 1 পূৰণ হৈ আছে। মানে সকলো সংখ্যাৰ লগত কি হৈ থাকে? 1 এটা পূৰণ হৈ থাকে। কাৰণ 1টো পূৰণ কৰিলেও সেই সংখ্যাটোৱে হ'ব। ইয়াতে যদি মই 1 × x² কৰো, x² হ'ব, হয় নে নহয়? গতিকে ইয়াতে কি হ'ব? যে x² সহগ কিমান হ'ব? যে 1 হ'ব। ঠিক আছে, তো নেক্সট আমি 2 নম্বৰ কৰিম। চোৱা, 2 নম্বৰ কি আছে? যে 2 - x² + x³। এতিয়া চোৱাচোন, যে x² সহগ কিমান হ'ব? x² সহগ কিমান হ'ব? -1। গতিকে লিখি দিবা যে x² সহগ -1। ঠিক আছে, চ' তাৰপিছত 3 নম্বৰ চোৱা। 3 নম্বৰ কি দিছে আমাক? যে π/2 × x²,
প্লাছ এক্স। এইটো এক্স স্কোৱাৰৰ সহগ কিমান হ'ব যে π/2 হ'ব, কাৰণ এক্স স্কোৱাৰৰ লগত π/2 কি হৈ আছে পূৰণ হৈ আছে। গতিকে লিখিবা যে এক্স স্কোৱাৰৰ সহগ কিমান হ'ব যে π/2। নেক্সট 4 নম্বৰটো কৰিম। 4 নম্বৰ কি দিছে চোৱা যে √2x - 1 √2x - 1। তো ইয়াতে চোৱা যে যিহেতু ইয়াতে এক্স স্কোৱাৰ নাই, গতিকে আমি এই ক্ষেত্ৰত কি কৰিব পাৰো, প্ৰথমতেই আমি এই হেৰিটো কি কৰিব পাৰো, এনেকে সজাব পাৰো যে 0 × x² কৰিব পাৰো প্লাছ √2x - 1। এতিয়া চোন এক্স স্কোৱাৰ প্লাছ bx প্লাছ c আঠি থৈছে বস্তুটো, মানে 0 × x² 0 লগত x² পূৰণ কৰিলে কি হ'ব 0 হ'ব। গতিকে ইয়াতে আমি ক'ব পাৰো যে x স্কোৱাৰৰ সহগ কিমান হ'ব 0 হ'ব। নেক্সট 5 নম্বৰ কি আছে 2x - 3 2x - 3 into x² - 3x plus 1। তো 5 নম্বৰটোৰ ক্ষেত্ৰত চোৱা কি হ'ব, আমি প্ৰথমে কি কৰিব লাগিব, এইটো ভাঙি ল'ব লাগিব। চ' কেনেকে ভাঙে তোমালোকে জানাই, এই 2x টো এবাৰ গোটেইখিনিৰ লগত পূৰণ হ'ব, আকৌ এই -3টো এই গোটেইখিনিৰ লগত কি হ'ব পূৰণ হ'ব। এই বস্তুটো যদি তোমালোকৰ মনত নাথাকে, এটা কনচেপ্ট মনত ৰাখিবা যে ধৰা এই দুয়োজন কি ভাই ককাই। চ' এই দুয়োজন ভাই ককাই প্ৰথমতে এইজনে কি কৰিছে, এই গোটেইখিনিক কি কৰিছে পিটিছে, আকৌ এইজনে কি কৰিছে এনেকে গোটেইখিনিক পিটিছে। চ' এনেকে মনত ৰাখিবা যে ফাৰ্ষ্ট কি কৰিব যে ডাঙৰজনে ঘৰৰ এই গোটেইখিনিৰ লগত কি হ'ব যে x² - 3x plus 1। আকৌ কি কৰিছে এই সৰুজনে অৰ্থাৎ -3 ই কি কৰিছে আকৌ এই গোটেইখিনিৰ লগত কাজিয়া লাগিছে। এনেকে মনত ৰাখিবা কনচেপ্টটো, ঠিক আছে। তো এতিয়া চোৱা যে 2x × x² একেলগে আকৌ কি হ'ব পূৰণ হ'ব, হয় নে নহয়। মানে কি হ'ব 2x × x², তাৰপিছত কি হ'ব মাইনাছ আকৌ এইটোৰ লগত 2x × 3x, অ'কে 2x × 3x, তাৰপিছত আকৌ কি হ'ব প্লাছ 2x × 1 2x × 1 মাইনাছ এতিয়া এইটোৰ লগত এবাৰ এইখিনি এনেকুৱা হ'ব, হয়নে। তো চোৱা 3 × x² কি হ'ব 3x², তাৰপিছত মাইনাছে প্লাছ 3 × 3x 3 × 3x, তাৰপিছত চোৱা মাইনাছে প্লাছে মাইনাছ 3 × 1 কি হ'ব 3 × 1, ঠিক আছে। তো ইয়াৰ পিছত চোৱা যে 2x × x² কি হ'ব 2x³ মানে x ইয়াতে দুটা ইয়াতে এটা তিনিটা, তাৰপিছত চোৱা মাইনাছ এতিয়া চোৱা 2x × 3x অৰ্থাৎ 2 × 3 = কিমান 6, গতিকে 6x × x কি হ'ব x² প্লাছ 2x × 1 কি হ'ব 2x, ঠিক আছে। তাৰপিছত কি হ'ব মাইনাছ ইয়াতে কি হ'ব 3x² প্লাছ 3 × 3 3 × 3x 3 × 3 = 9 আৰু লগত x, গতিকে 9x মাইনাছ 3 × 1 3। তো এতিয়া চোৱা যে x³ আৰু নাই, গতিকে কি হ'ব 2x³ হ'ব, ঠিক আছে 2x³। তাৰপিছত চোৱা ইয়াতে যে মাইনাছৰ 6x² আৰু ইয়াতে 3x², তো মাইনাছে কি হ'ব প্লাছ আৰু ডাঙৰ চিন কি মাইনাছ, মানে কি হ'ব মাইনাছ, মানে কি হ'ল তোমাৰ হাতত 6 টকা ধাৰ আছে, ইফালে আৰু এটা দোকানত 3 টকা ধাৰ আছে, মুঠতে তোমাৰ হাতত কিমান টকা ধাৰ হ'ব যে 9 টকা তোমাৰ ধাৰ হ'ব, অৰ্থাৎ 9x², ঠিক আছে। 2 টকা তোমাৰ হাতত জমা আছে আৰু 9 টকা তোমাৰ হাতত জমা আছে, তোমাৰ হাতত টোটেল কিমান জমা হ'ব যে 11, গতিকে 11x মাইনাছ 3, অ'কে। চ' তাৰপিছত চোৱা এতিয়াতো আমি এইটো আৰু চিম্প্লিফাই কৰিব নোৱাৰিম, গতিকে চোৱা ইয়াতে x² সহগ যিহেতু আমাক উলিয়াব দিছিলে, গতিকে x² সহগ ইয়াতে কিমান হ'ব যে 9 হৈ যাব। গতিকে তলত লিখি দিবা যে এতেকে x² সহগ কিমান হ'ব যে -9, আৰু এইটো হৈ যাব কি আমাৰ সলিউশন, আৰু 2 আমাৰ আটাইখিনি হৈ গ'ল। তেতিয়া আমি নেক্সট 3 নম্বৰ কুৱেশ্যনটো কৰিম। চোৱা 3 নম্বৰ কুৱেশ্যন আমাক কৈছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ, অৰ্থাৎ 35 মাত্ৰাযুক্ত আমাক এটা দ্বিপদ উলিয়াব দিছে, লিখিব দিছে, আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ কি কৰিব দিছে উদাহৰণ দিছে। চ' আমি প্ৰথমে কি কৰিম 35 মাত্ৰাযুক্তটো কৰিম, যে 35 মাত্ৰাযুক্ত দ্বিপদ 35 মাত্ৰাযুক্ত দ্বিপদ ফাৰ্ষ্ট উলিয়াব দিছে। নেক্সট কৈছে আমাক 100 মাত্ৰাযুক্ত এটা এক পদ উলিয়াব দিছে। তো কি হ'ব যে 2 নম্বৰটো আমি এনেকে পাতিলো যে 100 মাত্ৰাযুক্ত এক পদ। তো তোমালোকে এইটো নিজে নিজে পাৰিবা যে 35 মাত্ৰাযুক্ত দ্বিপদ, দ্বিপদ মানে কি দুটা পদ থকা, গতিকে আমি কি কৰিব পাৰো যে y⁻35 বুলি আমি ক'ব পাৰো, হয় নহয়। গতিকে এইটো কি হৈ যাব যে 35 মাত্ৰাযুক্ত দ্বিপদ, এইটো এটা এক পদ এইটো এটা এক পদ, অৰ্থাৎ দুই পদ দ্বিপদ, আৰু ওপৰত যিটো ঘাত আছে বা মাত্ৰা আছে মাত্ৰাটো কিমান 35, ঠিক আছে। নেক্সট কৈছে 100 মাত্ৰাযুক্ত এটা এক পদ, গতিকে যিকোনো সংখ্যা তুমি দি দিব পাৰা, ইয়াতে a⁻100 দি দিব পাৰা, হয় নহয়, অৰ্থাৎ কি হৈ যাব এটা মাত্ৰাযুক্ত এক পদ, ঠিক আছে। গতিকে আমাৰ 3 নম্বৰটো হৈ গ'ল।
সো এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিম। 4 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। সো এই মাত্ৰাখিনি তোমালোকে পাৰিবাই। ইয়াতে মাত্ৰা কিমান হ'ব? 3 হ'ব, মানে আটাইতকৈ বেছি xৰ ওপৰত থকা যেটো ঘাত সেটোকে কোনটোত বেছি আছে, গতিকে ইয়াতে কি হ'ব? 3 হ'ব। ইয়াতে কিমান হ'ব? যে ইয়াতে 2 নম্বৰটো কিমান হ'ব? 2 হ'ব। ঠিক আছে, একেবাৰে ইজি। তো 4 নম্বৰখিনি কৰা, যে 4 নম্বৰৰ সমাধান। 4 নম্বৰৰ সমাধান। তো 1 নম্বৰটো আমাক কৈছে যে 5x³ সো যে 5x³ তাৰপিছত আছে কি 4x² 4x² প্লাছ 7x। ওকে, সো ইয়াতে কি হ'ব? যে মাত্ৰা কিমান হ'ব? 3 হ'ব। আটাইতকৈ বেছি xৰ যেটো ঘাত সেটো কিমান? 3, গতিকে মাত্ৰা কিমান হ'ব? 3। নেক্সট 2 নম্বৰটো কৰিম। 2 নম্বৰটো কি আছে চোৱা, যে 4 - y²। 4 - y²। তো ইয়াতে মাত্ৰা কিমান হ'ব? 2 হ'ব নিশ্চয়, হয় নহয়? গতিকে লিখিবা যে মাত্ৰা কিমান হ'ব? যে 2 হ'ব। ঠিক আছে, সো এতিয়া নেক্সট 3 নম্বৰটো কৰিম। 3 নম্বৰ কি কৈছে চোৱা, যে 3 নম্বৰ কৈছে 5t - √7। 5t - √7। তো এটা চোৱাচোন, যে টিৰ ওপৰত কিমান আছে? 1 আছে, গতিকে মাত্ৰাও কিমান হৈ যাব? মাত্ৰা হ'ব 1। ঠিক আছে, 4 ৰ 3 হৈ গ'ল। নেক্সট চোৱা 4 ৰ 4। 4 ৰ 4 কিমান আছে? 3 আছে। চোৱা, 4 ৰ 4 কিমান আছে? 3। গতিকে 3 ৰ ক্ষেত্ৰত ইয়াতে চোৱা অকল 3 আছে, অকল কি আছে? 3 আছে। ইয়াতে কোনো চলক x y z এনেকুৱা একো নাই। গতিকে এই ক্ষেত্ৰত মাত্ৰাও কি হ'ব? 0 হ'ব। ইয়াতে যদি x ৰ ওপৰত যিকোনো সংখ্যা নাথাকিলহেঁতেন তথাপি 1 হ'লহেঁতেন, কিন্তু ইয়াতে চোৱাচোন না কিবা x আছে না y না কিবা আছে, অকল কি আছে? অকল 3টো অৰ্থাৎ ধ্ৰুৱক হিচাপে আছে। গতিকে ইয়াতে কি হ'ব? মাত্ৰা কিমান হ'ব? 0 হ'ব। মাত্ৰা কিমান হ'ব? 0। ঠিক আছে, গতিকে 4 ৰ কুৱেশ্যনখিনিও আমাৰ হৈ গ'ল। নেক্সট আমি এতিয়া 5 নম্বৰখিনি কৰিম। চোৱা, তো 5ৰ 1 নম্বৰ কি কৈছে ইয়াতে চোৱা, যে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ বুলি বিবেচনা কৰিব লাগে আমি। প্ৰথমতে দিছে যে x² + x। এইটো তোমালোকে কোৱাচোন, এইটো কি পদ হ'ব? দ্বিপদ হ'ব, হয় নহয়? গতিকে তলত কি লিখিবা? যে দ্বিঘাত বহুপদ, যে দ্বিঘাত বহুপদ। নেক্সট 2 নম্বৰ। 2 নম্বৰ কি আছে? যে x - x³। x - x³ এইটো কি হ'ব? যে ত্ৰিঘাত হ'ব। গতিকে ত্ৰিঘাত বহুপদ, ত্ৰিঘাত বহুপদ অৰ্থাৎ x ৰ ঘাত কিমান? মেক্সিমাম 3। নেক্সট চোৱা 3 নম্বৰ। 3 নম্বৰ কি আছে? যে y + y² + 4। গতিকে এইটো কি হ'ব কোৱাচোন? যে দ্বিঘাত হ'ব, কাৰণ y ৰ ওপৰত কি আছে? ঘাত 2 আছে। গতিকে দ্বিঘাত বহুপদ, দ্বিঘাত বহুপদ। নেক্সট 4 নম্বৰ চোৱা। 4 নম্বৰ কি আছে? যে 1 + x। গতিকে 1 + x কি হ'ব? এইটো ইয়াতে কি হ'ব? ইয়াতে চোৱা x ৰ ঘাত কিমান আছে? 1 আছে। গতিকে 1 ৰ ক্ষেত্ৰত কি হ'ব? ৰৈখিক বহুপদ হ'ব। গতিকে 5 ৰ 4 কি হ'ব? যে ৰৈখিক বহুপদ। ঠিক আছে, তো নেক্সট 5 চোৱা। 5 কি আছে? 3t। 5 কি আছে? 3t। এতিয়া চোৱাচোন, টিৰ ওপৰত কিবা ঘাত আছে নেকি? নাই। গতিকে এইটো কি হ'ব? যে ৰৈখিক বহুপদ, ৰৈখিক বহুপদ। নেক্সট চোৱা 6 নম্বৰ। 6 নম্বৰ কি আছে চোৱা, যে 6 নম্বৰ আছে r²। গতিকে r²। এতিয়া চোৱা r ৰ ঘাত কিমান? 2। গতিকে কি হ'ব? যে দ্বিঘাত বহুপদ। কি হ'ব? দ্বিঘাত বহুপদ। নেক্সট 7 নম্বৰ কিমান আছে? যে 7 নম্বৰ আছে 7x³। 7x³। গতিকে এইটো কি হ'ব? যে ত্ৰিঘাত বহুপদ হ'ব। কি হ'ব? যে ত্ৰিঘাত বহুপদ। তো আমাৰ কুৱেশ্যন নং 5 ৰ গোটেইখিনি হৈ গ'ল। তো এতিয়া আমি 6 নম্বৰখিনি কৰিম MCQ, আৰু এই MCQ খিনিৰ পৰা তোমালোকে কিন্তু পৰীক্ষাত পাবা। তো মনোযোগেৰে এইখিনি চোৱা। 1 নম্বৰ আমাক কৈছে যে শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়। সংজ্ঞাবদ্ধ মানে ইনফিনিটি, মানে তোমাৰ কি? ইনফিনিটি নহয়। তো শূন্য বহুপদৰ ক্ষেত্ৰত মাত্ৰা কি নহয়? সংজ্ঞাবদ্ধ নহয়। এইটো কি হ'ব? উক্তিটো শুদ্ধ হ'ব। নেক্সট 2 নম্বৰটো কৈছে অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা শূন্য। অশূন্য ধ্ৰুৱক, ইয়াতে যদি মই অশূন্য ধ্ৰুৱক যদি 2 এটা ধৰো, গতিকে 2 ৰ ক্ষেত্ৰত কি হ'ব? যে মাত্ৰাটো শূন্য হ'ব। ঠিক আছে নে নাই? গতিকে কি হ'ব? মাত্ৰাটো কি হ'ব? শূন্য হ'ব বুলি কৈছে। গতিকে দুয়োটা উক্তি ইয়াতে কি হ'ব? 6ৰ এয়া হৈ যাব শুদ্ধ উত্তৰ, যে উক্তি 1 আৰু উক্তি 2 দুয়োটা কি হ'ব? সত্য। মানে শূন্য বহুপদৰ মাত্ৰা কি নহয়? সংজ্ঞাবদ্ধ নহয়। মানে ক'ত যায় তুমি নিজে ক'ব নোৱাৰিবা, ইনফিনিটি। ঠিক আছে, তাৰপিছত অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা কি হ'ব? শূন্য, কাৰণ এইটো কি হৈ যাব? শুদ্ধ হৈ যাব। অশূন্য ধ্ৰুৱক বহুপদ বুলি কৈছে। ধ্ৰুৱক, ইয়াৰ লগত কোনো কি নাথাকিব? x বা y এনেকুৱা ধৰণৰ চলক কি নাথাকিব। গতিকে দুয়োটা শুদ্ধ হলে 6ৰ অপশ্যন কি হৈ যাব? এ হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, তেতিয়া আমি নেক্সট আগবাঢ়ো 7 নম্বৰ।
7 নম্বৰ কি কৈছে চোৱা 7 নম্বৰ কৈছে তলৰ কোনটো ধ্ৰুৱক বহুপদ মানে ইয়াতে কোনো কি নাথাকিব x বা y কোনো ধৰণৰ চলক নাথাকিব গতিকে তোমালোকে ক'ব পাৰিবা যে 1 আৰু 3 ইয়াতে কি ধ্ৰুৱক বহুপদ গতিকে কাৰণ এইটো চোৱা x চলক আছে ইয়াতো x চলক আছে x চলকৰ লগত আকৌ 5 কি আছে এটা সহগ আছে গতিকে অপচন 1 আৰু 3 শুদ্ধ হ'ব গতিকে ইয়াৰে অপচন C হ'ব শুদ্ধ উত্তৰ যে 1 আৰু 3 গতিকে 7 ৰ C হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো এতিয়া আমি নেক্সট 8 নম্বৰটো আগবাঢ়ো 8 নম্বৰ কি কৈছে যে স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলোৱা এটা স্তম্ভ 1 ইফালে দিছে আৰু স্তম্ভ 2 ইফালে দিছে আমাৰ শুদ্ধ বিকল্পটো কি উলিয়াব লাগে বাছি উলিয়াব লাগে তো ইয়াতে চোৱা এয়া আমাক কি দিছে স্তম্ভ 1ত এ প্ৰথমতে আমাক দিছে যে শূন্য বহুপদৰ মাত্ৰা আমাক কৈছে শূন্য বহুপদৰ মাত্ৰা যে শূন্য বহুপদৰ মাত্ৰা কি হ'ব পাৰে যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে কাৰণ বাস্তৱ সংখ্যাবোৰ কি তোমালোকে পাইছিলাই যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা মিলি কি হয় বাস্তৱ সংখ্যা হয় গতিকে এনে ক্ষেত্ৰত শূন্য বহুপদৰ মাত্ৰা কিমান হ'ব যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে হয়নে নহয় তাৰপিছত √2 বহুপদটোৰ মাত্ৰা যে √2 বহুপদৰ মাত্ৰা কি হ'ব মই অলৰেডি তোমালোকক এই অংকটো কৰাইছো যে √2 বহুপদৰ মাত্ৰা কিমান হ'ব 0 হ'ব ইয়াৰ আগতে অংকটো পাইছা তাৰপিছত কৈছে শূন্য বহুপদৰ মাত্ৰা ওপৰত পাইছাই কি নহয় সংখ্যাবদ্ধ নহয় গতিকে কি হ'ব যে এৰ হ'ব r বিৰ হ'ব p আৰু চিৰ হ'ব q গতিকে মিলোৱাচোন যে এৰ হ'ব r চোৱা মিলোৱা যে এৰ হ'ব r আচ্ছা এইটো ঠিকে আছে তাৰপিছত বিৰ হ'ব p এইটো চোৱা এইটো মিলা নাই গতিকে লগে লগে কাটি দিবা অপচন c বিৰ হ'ব p তাৰপিছত চিৰ হ'ব q গতিকে অপচন কি হ'ব বি হ'ব শুদ্ধ উত্তৰ গতিকে 8 ৰ কি হ'ব বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা সো এতিয়া আমি নেক্সট 9 নম্বৰটো লৈ আগবাঢ়ো 9 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা 9 নম্বৰ আমাক কৈছে যদিহে 3x - 1 power 7 equal to a7x power 7 plus a6x power 6 plus a5x power 5 plus a4x power 4 এনেকে আমাক কৈছে তেন্তে আমাক এইটোৰ মান আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো আমাক কি দিয়া আছে চোৱাচোন যে 9 নম্বৰৰ সমাধান আমি কৰি আছো 9 নম্বৰৰ সমাধান আমাক কৈছে যে 3x - 1 পাৱাৰ কি দিছে 7 দিছে ঠিক আছে গতিকে আৰু আমাক এটা বস্তু ইয়াতে কৈ দিছে চোৱা তলত এটা আমাক ইংগিত অৰ্থাৎ হিন্টস দি দিছে যে বহুপদ ৰাশি p of x ত x = 1 বহুৱালে বহুপদটোৰ সহগবোৰৰ যোগফল পোৱা যায় গতিকে আমি ইয়াতে কি কৰিম x যতে পাও ইয়াৰ মান কিমান ধৰিম 1 বুলি ধৰিম গতিকে 3 * 1 - 1 পাৱাৰ 7 হ'ব ওকে সো কিমান হ'ব 3 * 1 = 3 - 1 পাৱাৰ 7 অৰ্থাৎ 3 ৰ পৰা 1 গলে কিমান হ'ব 2 টু দি পাৱাৰ 7 এতিয়া চোৱা তো এতিয়া চোৱা 2 টু দি পাৱাৰ 7 মানে কেইটা 2 7টা পূৰণ তো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা তো কিমান হ'ব 2 * 4 4 * 8 8 * 16 16 * 32 32 * 64 64 2 গুণ 4 2 গুণে 8 6 2 গুণে 12 অৰ্থাৎ কিমান হ'ব 128 অৰ্থাৎ আমি এই অংকখিনি কিমান পাইছো যে 3x - 1 টু দি পাৱাৰ 7 আমি কিমান পাইছো এইখিনি 128 তো এইখিনি যদি 128 হয় এইখিনি কিমান হ'ব 128 হ'ব কাৰণ এইটোৰ সমান এইটো তেন্তে আমাক কৈছে a7 প্লাস এইখিনি আমাক উলিয়াব দিছে তো চোৱাচোন যে ইয়াতে আমাক কি কৈছে a7 এইখিনিৰ মান যদি 128 হয় এইখিনিৰ মানো কি হ'ব নিশ্চয় 128 হ'ব কাৰণ ইয়াতে a7 এইটোৰ নিচিনা সেম দিছে যে a7 তাৰপিছত x পাৱাৰ 7 মানে x ৰ মান কিমান 1 গতিকে 1 ৰ পাৱাৰ 7 1 হ'ব মানে পূৰণ কৰিলে কি হ'ব a1 a7 এ হ'ব ঠিক একেদৰে a6 এ হ'ব ইয়াতো a5 এ হ'ব এনেকে গৈ লাষ্টত a বেস 0 এইটোৰ মান কিমান হ'ব আটাইখিনিৰ মান কিমান হ'ব 128 হৈ যাব বুজি পাইছে আশা কৰো তোমালোকে বুজি পাইছা গতিকে 9 ৰ কি হৈ যাব বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তো ইমানখিনি আছিল ষ্টুডেন্টস তোমালোকৰ অনুশীলনী 2.1 ৰ তোমালোকে ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 2.2 অংকখিনি কৰাম গতিকে তোমালোকে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে নেক্সট ভিডিওটো তোমালোকৰ ওচৰলৈ গৈ পাব গতিকে আজিলৈ আহিছো ভিডিওটো লাইক কৰি থৈ দিবা বাই বাই টেক কেয়াৰ